অকল আপোনালোকে চাই আছে এডুকেটৰ প্লাছ। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি DWE যিটো এডভাৰ্টাইজমেণ্ট পাব্লিছ কৰিলে LP আৰু UPৰ 4500 পষ্টৰ বাবে সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম। এটি বিশেষ গুৰুত্বপূৰ্ণ বিষয় লৈ এডভাৰ্টাইজমেণ্টৰ পিছে মই ভিডিঅ' এটা পাব্লিছ কৰিছিলোঁ, তাতে আপোনালোকৰ ভাল ৰেছপন্স আহিছে আৰু লগতে এটি বিশেষ প্ৰশ্নই বাৰে বাৰে আহি আছে, বিভিন্ন ধৰণে আহি আছে। সেই বিষয়ত এইটো ভিডিঅ'ত আলোচনা কৰিম যে আচলতে ইয়াত এটা বিশেষ পইণ্ট উল্লেখ কৰা হৈছে 15 নম্বৰৰ 1 পইণ্ট যিটো আছে যে আচলতে লয়াৰ প্ৰাইমাৰীৰ কাৰণে গ্ৰাজুৱেশ্যনটো বাধ্যতামূলক নেকি বা BA পাছ কৰাটো বাধ্যতামূলক হ'ব নেকি এজন LP এপ্লিকেশ্যন কৰিব বিচৰা প্ৰাৰ্থীৰ বাবে। সেই সন্দৰ্ভত এইটো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমৰ পৰা শেষলৈ ভিডিঅ'টো চাই যাব আৰু চেনেলটোত নতুনকৈ আহিলে নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা বেল আইকনটো অপশ্যন থাকিব, কাৰণ শিক্ষামূলক চাকৰি সম্বন্ধীয় আৰু বিভিন্ন বাতৰিবিলাক এই চেনেলৰ জৰিয়তে আপোনালোকৰ মাজলৈ তুলি ধৰাৰ চেষ্টা কৰা হয়। তো আহক আজিৰ মূল বিষয়টোলৈ। তো বন্ধুসকল, ইতিমধ্যে আপোনালোকে জানে লয়াৰ প্ৰাইমাৰীৰ কাৰণে 2900টা পদৰ বিপৰীতে বিজ্ঞাপন পাব্লিছ কৰিছে। ইয়াৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব 15 ফেব্ৰুৱাৰী তাৰিখৰ পৰা আৰু লগতে তাতে কিছু ক্ৰাইটেৰিয়া দিয়া হৈছে। ইয়াতে চাব আপোনালোকে 15 নম্বৰৰ যিটো টেবিল দিয়া হৈছে, টেবিলখনত ক্ৰাইটেৰিয়া দিয়া হৈছে আচলতে কি লাগিব। ইয়াতে চাব স্পষ্টকৈ। প্ৰথমতে ইয়াতে উল্লেখ কৰা হৈছে হায়াৰ ছেকেণ্ডাৰী 50% মাৰ্ক থাকিব লাগিব, লগতে 2 ইয়াৰ্ছ ডিপ্ল'মা থাকিব লাগিব, আছাম টেট বা CTET কোৱালিফাই কৰা হ'ব লাগিব। NCC B বা C কেটাগৰী হ'লে আপোনাৰ 3-5 নম্বৰ পাব, কালচাৰেলৰ কাৰণে থাকিলে আপোনাৰ 5 মাৰ্কছ পাই যাব। এনেকুৱা ধৰণে এডভাইচমেণ্ট দিছে আৰু সেই বিষয়ে আমি সবিশেষ আলোচনা নকৰোঁ, যিহেতু আমি বহুবাৰ আলোচনা কৰিছোঁ। ইয়াৰ আগৰ এডভাইচমেণ্টবোৰ এনেকুৱা ধৰণে হৈছে। আৰু লগতে এটা কথা মন কৰিব যে এই যে নম্বৰ 1 যিটো পইণ্ট আছে, ইয়াত উল্লেখ কৰিছে কেণ্ডিডেট হেভিং গ্ৰাজুৱেট উইথ 2 ইয়াৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন with Assam TET or Central TET for lawyer primary will also be eligible for applying. However, no marks will be allocated against graduation. তো ইয়াত চাব এই পইণ্টটোৱে মানে বহু প্ৰাৰ্থীক পাজলত পেলাই দিছে আৰু এই পইণ্টৰ বিষয়ে আমি আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিব গৈ আছোঁ। তো চাওক, আমাক ইয়াত ক্ৰাইটেৰিয়া কি দিছে যে এজন প্ৰাৰ্থী লয়াৰ প্ৰাইমাৰীত আবেদন কৰিব হ'লে তেখেতৰ হায়াৰ ছেকেণ্ডেৰীত 50% মাৰ্ক থাকিব লাগিব আৰু 2 ইয়াৰ্ছ ডিপ্ল'মা থাকিব লাগিব, লগতে ATET বা CTET কোৱালিফাই কৰা হ'ব লাগিব। এই তিনিটা কথাই ক্লিয়াৰ। যদি এজন ব্যক্তিৰ হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক নাই, কোনো এজন ব্যক্তি লয়াৰ প্ৰাইমাৰীত আবেদন কৰিব বিচাৰে কিন্তু হায়াৰ ছেকেণ্ডাৰীত 50% মাৰ্ক নাই, তেওঁ লয়াৰ প্ৰাইমাৰী টেট কোৱালিফাই কৰিছে, 2 ইয়াৰ্ছ ডিপ্ল'মা আছে, যদি সেই প্ৰাৰ্থীজনৰ গ্ৰাজুৱেশ্যন কমপ্লিট কৰা থাকে তেনেহ'লে লয়াৰ প্ৰাইমাৰীৰ কাৰণে এলিজিবল হ'ব। পুনৰবাৰ শুনি লওক কথাখিনি, ক্লিয়াৰিফিকেশ্যন এনেকুৱা হ'ব যে যদি কোনো এজন ব্যক্তিয়ে গ্ৰাজুৱেশ্যন কৰিছে আৰু লগতে অসম টেট LP বা CTET LP কোৱালিফাই কৰিছে, 2 ইয়াৰ্ছ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আছে, তেনেহ'লে প্ৰাৰ্থীজনৰ হায়াৰ ছেকেণ্ডেৰী মাৰ্ক যদি 50%তকৈ কমো থাকে তথাপিও লয়াৰ প্ৰাইমাৰীৰ কাৰণে আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কিন্তু ব্যক্তিজনৰ গ্ৰাজুৱেশ্যনৰ কোনো পাৰ্চেণ্টৰ কথা নাহে, পাৰ্চেণ্টৰ কোনো ধৰণৰ কাট অফ নাথাকিব লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত। তো যেনেকুৱা আপাৰ প্ৰাইমাৰীত এজন ব্যক্তিয়ে গ্ৰাজুৱেশ্যনত 50% থকাটো বাধ্যতামূলক হ'ব, ঠিক তেনেকুৱা যদি 50% বিল' হৈ যায় লয়াৰ প্ৰাইমাৰীৰ ক্ষেত্ৰত আৰু ইপিনে অকল গ্ৰাজুৱেশ্যন কমপ্লিট কৰা থাকিলেই হ'ব, হায়াৰ ছেকেণ্ডেৰী 50%ৰ বিল' হ'লেও চলিব, তেনে ক্ষেত্ৰত এই প্ৰাৰ্থীজনে আবেদন কৰিব পাৰিব লয়াৰ প্ৰাইমাৰীত। তো বাধ্যতামূলক গ্ৰাজুৱেশ্যন কৰা হোৱা নাই LPৰ কাৰণে। যদি আপোনাৰ হায়াৰ ছেকেণ্ডেৰীত বিল' 50% মাৰ্ক আছে তেনেহ'লে আপোনাৰ গ্ৰাজুৱেশ্যন থাকিব লাগিব, তেতিয়াহে আপুনি লয়াৰ প্ৰাইমাৰীৰ কাৰণে এলিজিবল হ'ব। তো বন্ধুসকল, আৰু এটা বিশেষ কথা এইটো ভিডিঅ'ত আলোচনা কৰোঁ যে বেটাৰমেণ্ট সম্বন্ধে ইয়াত উল্লেখ কৰিছে যে যদি কোনো এজন ব্যক্তিয়ে হায়াৰ ছেকেণ্ডেৰীত বেটাৰমেণ্ট কৰিছে তেনেহ'লে প্ৰথম ফাৰ্ষ্ট বেটাৰমেণ্টৰ মাৰ্কটো কাউণ্ট কৰা হ'ব। তাকো আকৌ যদি আপোনাৰ ফ্ৰেছাৰ হিচাপে যেতিয়া আপুনি
হায়াৰ ছেকেণ্ডেৰী কৰিছিলে তাতে যিখিনি ছাবজেক্ট আপুনি লৈছিলে সেই ছাবজেক্টখিনিহে থাকিব লাগিব, অন্যথা বেলেগ কোনো ধৰণৰ ছাবজেক্ট ইনক্লুড হ'লে সেইটোৰ মাৰ্কটো ইয়াত ইনক্লুড কৰা নহ'ব বা কাউণ্ট কৰা নহ'ব। তো নিশ্চয় আপোনালোকে গম পালে যে ফাৰ্ষ্ট বেটাৰমেণ্টৰ মাৰ্কটো ধৰা হ'ব আৰু লগতে ছাবজেক্ট আপোনাৰ ফ্ৰেছাৰ হিচাপে থাকোঁতে যিখিনি আছিল সেইখিনিৰ মাজৰ পৰাই কাউণ্ট কৰা হ'ব, বেলেগ হ'লে নহ'ব। তো বন্ধুসকল আজিৰ ভিডিঅ'টোৰ জৰিয়তে এই দুটা বিষয়ত আমি আলোচনা কৰিলোঁ। ভাল পালে নিশ্চয় লাইক কৰিব, যিমান পাৰে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব।